নমস্কাৰ, মই লাগি আপোনালোক সকলোকে মোৰ লাকিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকে বিহু কেনেদৰে উদযাপন কৰিলে মই কিন্তু এনেদৰে লাড়ু পিঠা বনাই এনেদৰে অনুষ্টুপীয়াকৈ বিহু উদযাপন কৰিলোঁ। ভোগৰ বিহু ভোগালী, সেয়েহে মই কেইটামান ঘৰতে লাড়ু পিঠা বনাইছিলোঁ আৰু সেই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সকলোৱে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। তিল পিঠা বনাবলৈ ইয়াৰ পৰা চাউল লৈছোঁ আৰু খুন্দি ল'ম এইখিনি, আৰু এয়া লৈছোঁ ক'লা চাউল। এইখিনি এতিয়া খুন্দি ল'ম। খুন্দি ৰাতিলে পিঠাখিনি পিঠাগুড়ি খুন্দাৰ পিছত ৰাতিলে পিঠাখিনি বনাম। এতিয়া খুন্দিবলৈ আৰম্ভ কৰিছোঁ। মোৰ আজি হেল্পাৰ এগৰাকী আছে বাৰু। এইগৰাকী মোৰ হেল্পাৰ হয়। এখেতে পিঠাগুড়ি খুন্দি দিব আৰু মই চালি যাম। বৰা চাউলৰ নাৰিকল দিয়া পিঠা বনাবৰ বাবে মই এটা ৰুকি লোৱা নাৰিকল লৈছোঁ। ৰুকি লোৱা নাৰিকলখিনি মই এনেদৰে হাতেৰে চেপি লৈছোঁ। তাৰ যিখিনি গাখীৰ হয় সেইখিনি উলিয়াই লৈছোঁ। এনেদৰে চেপি নাৰিকলটো এতিয়া মই ভাজিবলৈ লৈছোঁ। এতিয়া এই চেপি লোৱা নাৰিকলখিনি মই ভাজিবলৈ লৈছোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব আৰু এনেদৰে লৰাই লৰাই অলপ ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। এইখিনি এতিয়া ভজা হৈ গৈছে। এতিয়া নাৰিকলখিনিত এনেদৰে চেনি মিলাই পিঠা বনাবলৈ লৈছোঁ। এতিয়া গেছত এখন টাৱা পাতি দিছোঁ আৰু টাৱাখন গৰম হোৱাত গেছটো মিডিয়াম ফ্লেমত ৰাখি মই পিঠাকেইটা বনাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া পিঠাগুড়িখিনি অকণমান হাতেৰে এনেদৰে মোহাৰি লৈছোঁ আৰু টাৱাত অকণমান পিঠাগুড়ি দি এনেদৰে হাতেৰে স্প্ৰেড কৰি দিছোঁ। এতিয়া পিঠাখনৰ ওপৰত অকণমান নাৰিকল দি এনেদৰে চামুচেৰে লুটিয়াই পিঠাখন গোল কৰি লৈছোঁ। এই হেঁচা পিঠাখন বনাবলৈ জানিলে বহুত সহজ, কিন্তু নাজানিলে বহুত টান হয়। বহুতে কিন্তু এই হেঁচা পিঠাখন এনেদৰে আঙুলিৰে স্প্ৰেড নকৰে, হাতা বা চামুচেৰে স্প্ৰেড কৰে। মই কিন্তু এনেদৰে আঙুলিৰে স্প্ৰেড কৰি বনাই লওঁ পিঠাকেইখন। এতিয়া কেইখনমান পিঠা মই তিল দি পুৰিম। তিলখিনি মই প্ৰথমে ভাজি ল'লোঁ আৰু সেইখিনি ঠাণ্ডা হোৱাত গুড় দি মিক্সিত পিচি লৈছোঁ। এতিয়া নাৰিকল দিয়া পিঠাকেইখনৰ দৰে তিল দিয়া পিঠাকেইখনো এনেদৰে পুৰি ল'লোঁ। এই একেটা প্ৰচেছতে মই বৰা চাউলৰ পিঠাকেইখনো বনাই ল'লোঁ। বিহু বুলি ক'লে এনেদৰে ঘৰতে পিঠা পনাবোৰ বনালে মনটো ভাল লাগে। এইবাৰ মোৰ ছোৱালীকো মই এই তিল পিঠা বনাবলৈ শিকাইছোঁ। তাইও 4টামান এইবাৰ বনাই চালে, ভালেই হৈছে বাৰু। গুৱাহাটী বজাৰত কিন্তু সকলো বস্তুৱেই পোৱা যায়। পিঠা পনা বা সান্দহ চিৰালৈকে গোটেইবোৰ বস্তু কিনিবলৈ পোৱা যায়। মই কিন্তু আজিলৈকে পিঠা লাড়ু এইবিলাক কিনি পোৱা নাই। এতিয়া মই বনাবলৈ লৈছোঁ মুড়ি লাডু। মুড়ি লাডু বনাবৰ বাবে মই এই কাটি লোৱা গুড় লৈছোঁ আৰু এইফালে এখৰাহি মুড়ি লৈছোঁ। মুড়িখিনি মই ভালদৰে চালি লৈছোঁ। মুড়ি লাডু বনাবৰ বাবে গেছত কেৰাহী পাতি তাতে গুড়খিনি দি দিছোঁ আৰু গেছটো অন কৰি দিছোঁ। এতিয়া কেৰাহীত গুড়খিনি দি দিছোঁ আৰু আধা কাপ পানী মিলাই দিছোঁ আৰু গুড়খিনি পাগ আহিবৰ বাবে এনেদৰে মাজে মাজে লৰাই আছোঁ। এনেদৰে উতলি উতলি ইয়াৰ পৰা ফেন ওলালে এই লেতেৰাখিনি এখন হাতাৰে কাঢ়ি পেলাই দিব লাগে। কিছুমান গুড়ত লেতেৰাটো বেছি থাকে, তেনেকুৱা গুড়বিলাকত অকণমান নেমু চেপি দিলে লেতেৰাখিনি ওপৰলৈ উঠি আহে। তেতিয়া এনেদৰে কাঢ়ি দিলে লেতেৰাখিনি আঁতৰ হৈ যায়। গুড়খিনি এনেদৰে উতলাই থাকিব লাগিব। এইখিনি এতিয়াও পাগ হোৱা নাই। যেতিয়া গুড়খিনি পাগ লৈ এনেকুৱা পৰ্যায় পাব, তেতিয়া হাতাখনত অকণমান গুড় লৈ হাতৰ আঙুলিৰে অকণমান লগাই দুইটা আঙুলিৰে এনেকৈ হেঁচা মাৰি দিলে এডাল চুলিৰ নিচিনা আঁহ ওলাব। তেতিয়াই জানিব এই গুড়খিনি পাগ লৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া এটা পাত্ৰত যিমানখিনি মুড়ি লৈছোঁ তাৰ আধা মই এটা পাত্ৰত উলিয়াই ল'লোঁ আৰু এই
পাগ লোৱা গুড়খিনি তাতে অলপ মিলাই দিছোঁ। মুড়ি লাডু সদায় অলপ অলপকৈ লৈ বনাব লাগে, কিয়নো নহ'বা সোনকালে শুকাই যায়। হাতত অকণমান মিঠাতেল লগাই বা ঘি লগাই ল'ব লাগে। লগাই লৈ এই মুড়ি অলপ হাতত লৈ দুইখন হাতেৰে হেঁচা মাৰি এনেদৰে লাডুখিনি বনাব লাগে। পাকটো সঠিক পৰিমাণত হ'লে মুড়ি লাডু বনাই বহুত ভাল লাগে। এনেদৰে গোটেই মুড়ি লাডুখিনি মই বনাই ল'লোঁ। মোৰ এই বিহুৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বিহু উদযাপনৰ নেক্সট ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।